হয় তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন হাজৰিকাপাৰা বকুল চহৰীয়া ক্ষেত্ৰত অনুষ্ঠিত হৈছে। গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ইতিমধ্যে জিলাখনৰ অগণন ভক্ত ইয়াত সমাগত হৈছে আৰু ইতিমধ্যে আজিৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুওৱা হৈছে। এয়া হৈছে মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ নিৰ্দেশন। এই জিলাখনৰ অগণন ভক্ত ইয়াত সমাগত হৈছে, অগণন ভক্ত আহিছে। আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছো। আমাৰ সৈতে ভক্তসকল উপস্থিত আছে। সাংস্কৃতিক শোভাযাত্ৰাৰ সম্পাদক উপস্থিত আছে, তেখেতৰ মুখেৰে কথা পাতিম। মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ 409 বাৰ্ষিক অধিৱেশনৰ আজি আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰাত আমাৰ এই অঞ্চলৰ সকলো ভকত বৈষ্ণৱ বা বৈষ্ণৱ আইমতে ইয়াত সহযোগ কৰিছে। আমি আটাইলৈকে আমাৰ তৰফৰ পৰা আমি সেৱা নিবেদন কৰিছোঁ। ইয়াত কোনো ধৰ্ম বা জাতিৰ বিষয় নাই। ইয়াত এক মানৱ জাতি হিচাপে ইয়াত অংশগ্ৰহণ কৰিছে। তাৰ কাৰণে আমি আটাইৰ ওচৰত সেৱা জনাইছোঁ। আমি মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ এয়া বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিনৰ কাৰ্যসূচী। এই কাৰ্যসূচীত যি আমাৰ ভাগৱত শোভাযাত্ৰা চলি আছে, ইয়াত যিসকল কৃষ্টি বা আমাৰ বাপ বৈষ্ণৱ আইমতিৰ সমস্ত ইয়াত সহায় সহযোগ কৰি তেখেতসকলক আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হাতে আন এজন ভক্তবান ব্যক্তি আছে, তেখেতৰ মুখে কৃষ্ণ। হয়, আমাৰ ইয়াত 409 সংখ্যক মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ অধিৱেশনখনি অনুষ্ঠিত হৈ আছে। ইতিমধ্যে আমাৰ সকলো কাৰ্যসূচী খুব সুন্দৰভাৱে ৰূপায়িত হৈ আছে। আজি আছে আমাৰ চলি আছে ভাগৱত শোভাযাত্ৰা আৰু দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বাপ বান্ধৱ আই মাতৃ হওক আৰু বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলসমূহে ইয়াত যোগদান কৰিছে। আজি সম্পূৰ্ণ বৈকুণ্ঠপুৰীত পৰিণত হৈছে বকুল মহন্ত ক্ষেত্ৰ। প্ৰশংসনীয় অনুষ্ঠান হৈছে স্মৃতিগ্ৰন্থ উন্মোচন আৰু সেই কামো এই ভাগৱত শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হ'ব আৰু নিশাৰ ভাগত আহিব আমাৰ আটাইৰে মৰমৰ শিল্পী কৃষ্ণমণি নাথ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হাতে আন এজন ভক্ত উপস্থিত আছে। হৰি নামেৰে মুখৰিত হৈছে হাজৰিকাপাৰা। হয়, কৃষ্ণ জয়গুৰু শংকৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে দৰং জিলাৰ হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বকুল মহন্ত ক্ষেত্ৰ। আজি 3 দিন ধৰি মহাপুৰুষীয়া বৈষ্ণৱ সমাজ দৰং জিলা সমিতিৰ 409 সংখ্যক বাৰ্ষিক অধিৱেশনখনি মহাপুৰুষীয়া বৈষ্ণৱ সমাজ হাজৰিকাপাৰা শাখাৰ উদ্যোগত আৰু বৃহত্তৰ হাজৰিকাপাৰাবাসীৰ ৰাইজৰ পূৰ্ণ সহযোগত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ বকুল মহন্ত ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে। আজি তৃতীয় তথা অন্তিম দিন। আজি অন্তিম দিনত এই বৰ্ণিল ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰাত বৃহত্তৰ বৰ অসম মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যি বৰ অসম গঢ়াৰ চেষ্টা কৰিছিল, এই চেষ্টাৰ আজি ইয়াত প্ৰতিফলিত হৈছে। বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অসমৰ দৰং এই কলাকৃষ্টি প্ৰদৰ্শন কৰা হৈছে। প্ৰায় 10,000 ভকত বৈষ্ণৱে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এক দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত কৰিছে। কৃষ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ হাতে ভক্তবান ব্যক্তি উপস্থিত আছে। কিছু কথা আমি হয়, কেনেকুৱা অনুভৱ? কৃষ্ণ অনুভৱ বহুত ভাল। এখন বৈকুণ্ঠপুৰীত আমি আজি উপস্থিত হৈ আছো। বহুতে ভাল লাগিছে। ইয়াতে এনেকুৱা এখন বৈকুণ্ঠপুৰীত উপস্থিত থাকি আমি বহুত আনন্দিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যি মহাপুৰুষীয়া বৈষ্ণৱ সমাজৰ যি 409 সংখ্যক বাৰ্ষিক অধিৱেশন হৈছে, অধিৱেশনলৈ সকলোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।